নমস্কাৰ বন্ধু বান্ধৱীসকল। মই যেতিয়াৰ পৰাই মোৰ কেঞ্চাৰৰ লগত যি অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, তেতিয়াৰ পৰাই মই আপোনালোকৰ পৰা বহুত মৰম আৰু আশীৰ্বাদ পাইছোঁ। বহুতে মোৰ লগত নিজৰ বা তেওঁলোকৰ আত্মীয়ৰ কাৰোবাৰ কেঞ্চাৰৰ ষ্টৰিজ মোৰ লগত শ্বেয়াৰ কৰিছে, ছাকচেছ ষ্টৰিজ শ্বেয়াৰ কৰিছে। সেইবোৰে একচুৱেলি মোক বহুত মটিভেট কৰে এই ট্ৰিটমেণ্টটোত। সেইবোৰে মোক বহুত সাহস দিয়ে। এতিয়া মোৰ যেতিয়া এই অসুখটো প্ৰথমে ধৰা পৰিছিল, বহুতে মোৰ বহুত মানুহে ভাবিছিল যে ইয়াৰ কেনেকৈ হ'ল, ইটো মেডিকেল লাইনৰ মানুহ, ইটো আগতে কেঞ্চাৰ কেয়াৰ নেটৱৰ্কত কাম কৰিছিল। যিসকলে নাজানে, মই ইয়াৰ আগতে onco.com নামৰ এটা অৰ্গেনাইজেশ্যনত কাম কৰিছিলোঁ, য'ত আমি কেঞ্চাৰ পেচেণ্টবোৰক শুদ্ধ ট্ৰিটমেণ্টৰ যিটো ৰাস্তা সেইটো আমি তেওঁলোকক দেখুৱাওঁ। ত' তেনেকুৱা এজন মানুহৰ কেনেকৈ হ'বলৈ পালে আৰু গম নাপালে নে, মানে সেইবোৰ প্ৰশ্ন আহে। সেইবোৰ প্ৰশ্ন বহুতে মোক কৰিছেও। মই কথাটো একেবাৰে গম নোপোৱাও নহয়। মই প্ৰথম যেতিয়া বস্তুটো ডাঙৰ হ'বলৈ লৈছে, মই তেতিয়া অনুভৱ কৰিছোঁ যে এইটো কেঞ্চাৰাছ হ'ব পাৰে। কিন্তু কেঞ্চাৰ শব্দটোৰ ভয়টো এটা আছে। কেঞ্চাৰ শব্দটোৱে এটা ইমান ভয়ংকৰ শব্দ, সেই শব্দটো ভাবিবলৈ ভয় লাগে। নিজৰ লগত খাপ খুৱাই ভাবিবলৈ বহুত ভয় লাগে। আৰু নিজতকৈও বেছিকৈ, ট্ৰিটমেণ্টতকৈও বেছিকৈ মোৰ চবতকৈ ডাঙৰ ভয়টো আছিল যে মোক ঘৰত গম পালে কি হ'ব, মাহঁতৰ কি অৱস্থা হ'ব। মা, পাপা, ভণ্টি, মানুহগৰাকী, সেইদিনা বিয়া পাতিছোঁ, মানুহগৰাকীৰ কি হ'ব তেতিয়া যদি মোৰ কেঞ্চাৰ বুলি ধৰা পৰে, তাৰপিছত কি হ'ব চবৰে। মোক সেইটো ভয় চবতকৈ ডাঙৰ ভয় আছিল। আৰু সেই ভয়ৰ মাজতে বস্তুটো লাহে 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 ডাঙৰ হ'বলৈ লাগিলে। আৰু ডাঙৰ হৈ হৈ মানে এটা সময় এনেকুৱা হ'ল যে মই শ্বাৰ্টবোৰ ঢিলা শ্বাৰ্ট পিন্ধিবলগীয়া হ'ল। মানে যদি মই নিজৰ ৰেগুলাৰ ফিটত শ্বাৰ্ট পিন্ধোঁ, সেই শ্বাৰ্টবোৰ ধৰা পৰে। সেইকাৰণে মই ঢিলা শ্বাৰ্ট পিন্ধিবলৈ ল'লোঁ। মানুহ মই এভইড কৰিবলৈ ল'লোঁ। মানুহ মই কাৰোবাৰ বিয়া সকাম সেইবোৰ চব এভইড কৰিবলৈ ল'লোঁ। ক'ৰবাত মানুহ দেখিলেও মই কথা বতৰা বেছিকৈ নাপাতোঁ। অকল আৰু মাতষাৰ দি মই নিজৰ ৰুমত সোমাওঁগৈ, বা তেনেকৈ মই এভইড কৰিবলৈ ল'লোঁ। আনকি নিজৰ মানুহজনী, তেওঁ খোৱাৰ পিছত মই ৰুমলৈ যাওঁ। মানুহ দেখিলে সুধিব কি হৈছে, তেতিয়া মই কি উত্তৰ দিম। তো সেইটো ভয়টো মোৰ বহুত ডাঙৰ এটা ভয় আছিলে কেঞ্চাৰৰ কাৰণে। আৰু লাহে লাহে বস্তুটো ডাঙৰ হ'বলৈ লাগিলে, লাহে লাহে যথেষ্ট ডাঙৰ হ'বলৈ লাগিলে। আৰু কি হ'ল, তেতিয়া মই যেতিয়া শুওঁ, তললৈ মূৰ কৰি যদি শুওঁ, এই বস্তুটো ইমানেই টিউমাৰটো ডাঙৰ আছিলে যে সেইটো মোৰ লাংচৰ হেঁচা এটা দিয়ে। সেই হেঁচাটোৰ ফলত মই ৰাতিপুৱা মোৰ উশাহ ল'বলৈ দিগদাৰ হয়। আৰু সেইটো সময়তে কি হ'ল, মোৰ হঠাতে এজন অতি মৰমৰ পেহা, পেহা বুলি ক'লে ভুল হ'ব, মই তেখেতক দাদা বুলি মাতোঁ। মোৰ তেখেতৰ আকস্মিকভাৱে মানে ডিউটিৰ জেগাতে তেওঁৰ ডেথ হ'ল। তেখেতৰ ডেথ হোৱাৰ কাৰণটো আছিলে হাৰ্ট এটেক হৈছিলে। তেওঁ হাৰ্টৰ পেচেণ্ট আছিলে। তেতিয়া মোৰ ভয় লাগে যে মোৰো তেনেকুৱা হ'ব নেকি। বস্তুটো উশাহ ল'বলৈতো দিগদাৰ হয়েই, আৰু মইতো তেতিয়ালৈকে কনফাৰ্ম কি এইটো কেঞ্চাৰে হয়। আৰু মই ভাবিছিলোঁ যে এইটো লাংচ পালেগৈ চাগে, উশাহ ল'বলৈ যিহেতু মোৰ দিগদাৰ হৈছিলে তেতিয়া। সেই ভয়টো আছিলে। খুব বেছিকৈ গৰম উঠে। গৰম মানে ইমানেই বেছি গৰম উঠে যে মই 3খন ফেন লগাওঁ, AC লগাওঁ, তাৰপিছতো মই বিচনাত শুব নোৱাৰোঁ, মই পকাত শুওঁ। তেনেকুৱা এটা ধৰণৰ এটা গৰম উঠে। আৰু এদিন হঠাতে মানে মানে উশাহ ল'বলৈ দিগদাৰ হৈছে। এই পেহাজনৰ টেনশ্যনটো আছিলেই ঢুকুৱা। আৰু হঠাতে মানে মোৰ এনেকুৱা হ'ল যে নাই আৰু নোৱাৰোঁ, মানে মোক কেতিয়া কি হয় ঠিক নাই। তো মই, মা, দেউতা, ভণ্টিও তেতিয়া ইয়াতে আছিলে। ভণ্টি, মানুহগৰাকীকো মাতিলোঁ, চবকে মাতিলোঁ। মাতি পেলাই চাৰ্টটো খুলি দেখালোঁ। মই বোলো এইটো চা, কি কি হৈ আছে মোৰ লগত। চবে আচৰিত দেখি পেলাই। কিন্তু চবে মোক সেইখন জেগাত এটা মানে এটা মেণ্টেল এটা যিটো ষ্ট্ৰেংথ দিলে যে তই এইটো ফাইট কৰিব লাগিব। আৰু সেইদিনাখনেই লাষ্ট মানে শেষৰ দিন আছিলে যেতিয়া মই এই কেঞ্চাৰ শব্দটোলৈ বা কেঞ্চাৰ বস্তুটোলৈ ভয় কৰিছিলোঁ, বা কিহবালৈও ভয় কৰিছিলোঁ। মোৰ তাৰপিছৰ পৰা ভয় একেবাৰে নাইকিয়া হ'ল। তাৰপিছত মই মাক মানে কৈছোঁ যে চা, এইটো যদি 4th ষ্টেজো হয়, মই যুঁজিম আৰু মই এইটো ভাল হৈ আহিম। আৰু এটা আচৰিত ধৰণৰ সাহস সেইদিনাখনৰ পৰা মোৰ গাত আহিল। ত' সেই সাহসটো মানে সেইটো সাহসেই যি মোক ট্ৰিটমেণ্টতো সহায় কৰিলে। মই যেতিয়া ট্ৰিটমেণ্টলৈ গৈছোঁ, পিছৰ দিনাখন মোৰ চাৰ্জাৰী আছে। আগদিনাখন মই ওচৰৰ কেবিনত থকা মানুহবোৰক মানে সান্ত্বনা দি আছোঁ, যি কান্দি আছে, যে কাৰোবাৰ ধৰি লওক ICUত আছে, কোনোবা কাৰোবাৰ চাৰ্জাৰীত আছে। মই তেওঁলোকক সান্ত্বনা দিছোঁ যে আপুনি চিন্তা নকৰিব, এইটো ভাল হৈ যাব। মোৰ চাওক কিমান ডাঙৰ এটা টিউমাৰ লৈ আছোঁ, মই নিজে এনেকৈ চাৰ্ট খুলি দেখাইছোঁ। মোৰ চাওক, মোৰ কাইলৈ অপাৰেশ্যন আছে। আপুনি সাহসেৰে যুঁজিব লাগিব। সাহসেৰে যদি নুযুঁজে এইটো বেমাৰৰ লগত,
তেতিয়া সাহসটো মেইন বস্তু আচলতে। তো মই এটা কথা ক'ব বিচাৰোঁ যে কেঞ্চাৰৰ ট্ৰিটমেণ্ট আছে। কেঞ্চাৰৰ ট্ৰিটমেণ্টটো হৈছে যদি বস্তুটো সোনকালে ধৰা পৰে, কেঞ্চাৰৰ ট্ৰিটমেণ্ট আছে। কিন্তু যদি কেঞ্চাৰ ধৰা পৰোঁতে দেৰি হয় তেতিয়াও ট্ৰিটমেণ্ট আছে, কিন্তু ট্ৰিটমেণ্টটো অকণমান কমপ্লিকেটেড হয়। কিয়ৰ বুলি নকওঁ, ট্ৰিটমেণ্ট আছে।